হাত বহাটো বহ তাই কি ওর হাত ধোবা লাগে হ্যাঁ তাই গাইস গুড মর্নিং ওয়েলকাম টু আওয়ার ব্লগ তো গাইস সুশীল মই গলা আপনাক জয়সু হত হত প্রাম জয়সু গাইস হত হত প্ৰণাম উঠি কিনে ৰাতিপুৱা গাটো ধুই দিলো বাকি গাইস এবাৰ খাদ্য সিরিজটো চলি আছিল আজি হৈছে 5 নম্বৰ দিন অৰ্থাৎ লাষ্ট ডে ধামাকা আজি এতে নাখাও আজি অলপ ওলাই যাম বঢ়িয়া আজি অলপমান বাহিৰত ওলাই যাম আৰু বাহিৰত খানা খাম আজি আৰু এফালে আহিল ৰাতিপুৱাৰ খাদ্য আজি আপেল মানে গাইস মাদাৰ নাই চাহত বনাই পিয়া ইগলা খাও দে ও কি খাবি আজি কি খাবি মানে বেমাৰে আছে ইগলা খোৱা বাদ দি যোৱাটো ওলাই যাব লাগে দেৰি হৈছে গম পাইছা না তাতে 6-7টা বাজে লাভ নাই সোনকালে যাও আৰু এফালে আহিল আমাৰ প্ৰজ্ঞান ভাই কেনে ধৰ চালিছে আই কা চাল দিবই লাগব না ফুৰবে যাম না চাল দিছো পুৰা লেভেল দি এটা ললি কেনে দেখা হৈছে ওপৰত লৈছো এই না এটাই বেষ্ট লাগে বাকি অবিনাশ ভাই আইলো দা আজি আমাৰ লাষ্ট খাদ্য সিরিজ আজি আমি কোন দিকে গতি কৰিম এতিয়া আজি আমি নদী অভিমুখে বাকি হন্তি ৰেডি না আমি পুরা রেডি আজি পাগলা চলি পাগলা এক যাব ঠিক মালগিলা গোটাই ললো কাটব লাগব গানা জুছে একবার না মই গামছা লৈছো না ফৰে এ ভাই বিগবাত আৰু গাইছ এফালে আমাৰ যাত্ৰা হৈ গেল আৰম্ভ বাকি অবিনাশ পুরা ধৰি দিয়াৰ পুৰা ধৰি দিও ফুল বিকেপ লগাই দিও পাগলা দিয়া 15 মিনিটত পাই যাম জলা বলতি সাবি দে তো কিন্তু খোদে এত বস্তাটো আসো না মই আছো পুরা কথা নাই খুদে হে গলি দেউ না মন্দিৰ মানে যাতে ভাল যায় এবাৰ আহি গেল অবিনাশৰ দোকান জানে সবে পানীৰ কাৰণে বিখ্যাত যদি আপোনালোকক পানী লাগে ওপৰত ফোন নাম্বাৰটো আহি আছে কন্টাক্ট কৰিব পাৰে বিয়া বাহু আহি আছে নাকি অবিনাশ বাহা ঘৰে চৰে থৈ দে নেকি চাৰবাগে পানী কেৱল পানীৰ খেলা তইলে ডাঙৰ টাংকি কি হিমন্ত আৰু মই বজাৰখিনি কৰি যাই থাকিম এনক যাই থাকিব দিও আমি বজাৰ কৰিম আমি অলপ তেতিয়া হলকান্ত যাই পাম যাই থাক তই যাই থাক ঠাণ্ডাতে লাগব দে ঠাণ্ডা এটা নখাও দে ইয়াৰ তার খখটো দেখছে না হিবলা ঠান্ডা খায় মানুষের পাশে ঠান্ডাত কপি হিবলা ঠান্ডা এই তো এবাৰ আহি গেল প্ৰথমতে মাংস দোকানটো হুন্দা দিয়া মাংস অলপ দিছোন হ'ব দে দলো ইয়ে উৰি বাকি টাকা যা 100 টাকা যে আমি সদায় মাংস নিবা আছো কিন্তু ই আমাক বইলাৰ নিবা আহিব তেতিয়া মানে বইলাৰৰ লগত সাৰ্কাছ দেখুৱা বস্তু দেখুৱা আজিকালি সদায় তাৰমানে সি দোকানী কম ইস্তানাৰ সি সাৰ্কাছ দেখুৱাই বইলাৰৰ স্থানাৰ মালে এনে এংগেল পিছ খাব লাগে এনা কানা খাব লাগে ইমান পাচলি খাব নাযা দি এখানতে হিচাপ কৰিব লগা নাই দে দি না এখানতে দি ইয়াৰ জি দাম দিছে 500 দিছে জাগা দিও মারা দিও মারা নেই জায়গাটো হয় না চাগে হয় কেন দেব টাকা ওপৰটো নাই ইয়াতে 1 কেজি কম্পিউটাৰ পাল্লা দিলে 1 কেজি 700 হ'ব দি একডাল উঠে দি একডাল হাৰা একডাল উঠে দি এই বয়াটো দিলে তই দুই নাম হবি দে পিকত দোকান কাইলো বাকি মালগিলাৰ দাম ইমান বাঢ়ছি মাল সব দাসি হাই ট্রাইল দিছি হা সব ডিমের পাই আলুর পাই সব উঠিছে বাপা ও আৰু আই কিনে সদাৰ দৰে এটা পুৰবীৰ লৈ লল দে হয় মন্ত এটো 35 বলে 35 দামিটো নলগে এই নৰদা তোলে 50 কো বেছি বিৰ ভালি আলুটো বাছিছলো কি ভাল দিছি কলমে আৰু কিয় তো দিলি নতুন আলিটোৰ দাম বলে 60 টাকা 60 না 50 কৈছি 50% এই দামগিলা জনে বেছি কই কি কই আছা আওয়ে বেন ন বেছি কোৱা নাই 50 কৈছি বিকুই 50 কইছি দি ঠিকে আছে বাৰু নতুন আলু 50 এ বেছি আছো কিন্তু আখবা কই নিদি জানে বাপ টকা কৰি ফেলছ এই টকা মানে কি কবি এই বটলি থাকো দি থাকো এই কাম আৰু ফাইনালি আজিৰ বজাৰ কৰা কমপ্লিট 225 টকা কম হছিয়া নাই তোৰ কিন্তু মাংস চাংখু বেছিকে যাব বাকি চাউলটো আমি আজি কিনবা লাগা হ না এটো তথাপিও লবা লাগা আছে মানে আজি দেখছ না হেভি বজাৰ বুস্তা হেতি লৈছো বজাৰ আজি বহুত মাল এবাৰ আহিলো আপেল কমলাৰ দোকানত এতে আমি লম সবজি চাহপাত সবজিও আছে সব আছে ও কি দিলে আমাক বিন দিলো 250 আজি মানে ভাজা খানো কৰিম সেইকাৰণে লৈ ললো আৰে হ এফালে এক মুঠা নাই লৈ ললো তইনা তো কিন বেছ না যাই এনেটো কিন বেছ না হ'ব মাংসৰ আঞ্জা খাব দিছে এস এইবাৰ আৰু আহি গেল মাংস দোকানত মানে চলি বাঢ়ি যায় আছে তো সেইকাৰণে আৰু অলপ মাংস লৈ লও হে কি বাবু বল খেলাইছো দামি খানা খাবা যাও দা খানা হ'ব জানি দা দা ঠিক আছে বজাৰ কৰি আমি বাইকত আহি আছো ই ৰিক্সা ইতিমধ্যে যাই পাছি আৰু জাগা বিচৰো আৰু খাৱাৰ গাইস বৰ্তমান আমি পাগলা দিয়াৰ মাথাৰ দি হুমাই দিলো আৰু টেক্সা থুলো
আমি ফাইনেলি আহি পাই গেলো পাগলা দিয়াৰ পাৰ ইয়াতে গাড়ী ই ৰিক্সা গোটাই পাৰ্কিং কৰি দিলো মালগিলা আমি এতিয়া নিব লাগে আৰু যোৱাবাৰ ইয়াতে খানা খাইছিলো গাইছ কিন্তু এইবাৰ এই মানুহ বস্তু ৰিক্সা নাখান্দিত তো এইবাৰ কি আগে যাই থাকিম জল চবে লৈ মালগিলা চাবি আরে হলে বনছে গেল কেন যাই বঢ়িয়া বঢ়িয়া পঢ়বি চাবি পঢ়লি ভাল লাগা আপোনাৰ ভিডিঅ'টো ওর তো কি মানুপুরা নহয় নেকি মানুহপুৰা বুলি ভাবছিছা এতে খানা খাম এতে খাম দে মই মানুহপুৰা বুলি ভাবছিলো তাৰ পৰা জেংকে দি থৈছি গাছ চাছ গিলা খান না আচালকে পুষছি ইয়াতে খৰি বোলে আনা নাই কি কৰবি জল খৰি চাবা যাওঁ খৰি গিলা বাগান আছে খৰি আনছা বঢ়িয়া বঢ়িয়া ঐ কেঁচা দেখোন গিলা কেঁচা নহয় তাৰ ভালে বয়া হাল্লা কৰি আহি পালো আমি পাগলা দিয়াৰ পাৰ খানা খোৱা জাগা এতিয়া জাগাটো একবাৰ আপোনালোক দেখাই দিওঁ চাহবাৰে পানী লাগলি ইয়াৰ পৰা আমি ব্যৱহাৰ কৰিব পৰা যাব মানে ব্যৱহাৰ কৰিমেই দে গাইছ গান নিবি ধোৱা নাই মানে এইগিলা ভয়ানক হৈ আছে বানপানীৰ সময়ত আছে কি কথা কওঁ দে গা ধুবা মন গৈছে নামো নেকি মাজুক গেলে যা আপত্তি নাই নম্ৰা ৰাখে পাগলা আছে নেকি যা ইয়াৰ পৰা যা নুমে ইয়াতে ক'ত কিমান দোৱা আছে কি গম পামা গাইছ হা চাই আছা বৰ্তমান চলিমা শাক চবুকে পঠাই দিছোঁ খৰি আনবা কিবা আনব লগা এইফালে সীমান্তক পঠাইছোঁ তাতে নিবিৰ পিংকুহঁতক পঠাইছোঁ আৰু ইয়াতে কেইটামান এনেকে আছে অলপ আজি এটা বস্তু ভুল হ'ল পাচিখানা না নহ'ল মই কৈছিলো যে খৰি আকোচা মই যিটো কোৱা হৈছিল এই এটা লাজ নাই মানুহ এটা হা ইউনো ভাই যে পিছত কম দে দেখিছা তাৰমানে এন্দৰ আপি দিয়ে আলোচনা এই বাপা খাবা আছো ভালকে খাই লৈ মানে এনে যি বনশ্ৰী আৰু এক তাৰমানে যুদ্ধ সাবান হৈছে গাইছ কেৱল আপিৰ আলোচনা ভাই বিয়া কৰিব লাগে চানি তাক মেনে যদি তোৰ কচু হৈছে কুকুৰ চানি কি থাকে তোৰ লগত ভাল পাবা হৈছে নেকি কি আজি খানাৰ এটা এডভান্টেজ যি ইগলা আগৰ পৰা আছে দেখিছা না গাইছ মানে কোনোবা খানা খাই থৈ গৈছি তো ভাইয়া যোনী মানে এটা খানা খাইছি ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু এনেকে আমি এৰি যাম টেনশ্যন ল'ব নালাগে ৰাকেশে ভালকে এৰি যাব জাগা আন্টি জুই ধৰা বাকীও বিনাশ এনেতো বাহুলুমিকে থাকে বাহুলুমি মানে এতিয়া হেন ধৰাৰ উপায় নাই এই কললপে অলপ আলু চালু কাটাত লাগছি মই জুইকুৰা ধৰো শুনটিও আছে চানুতটো আৰু দেখছ ই ডাইলগ হ'ব দে কামখিনি কৰা ৰবা কথা ভালকে কবা অনদিনে কাম নকৰো বুলি কৈছ আজি আলু চাল ময়ে আছো ছাতে আলু চাল লৈ মই হ'ব দা আলু চালবা জানো দা আৰু শুন তাৰ লগত এনেকে জোৰে নেদবে মোক কাম সিস্টাৰ হৈ গম পোৱা নাই সিস্টাৰক বেয়া কথা কে ক সিস্টাৰ হৈ দি ভাল কথা শিকো মই তোক বেয়া কথা কৈছো কৰি আছা কিনিবিৰ মোৰ ফালৰ পৰাই তই ৰান্ধা ভাল হ'ব নেকি আনজাতো মই ৰান্ধিম আৰু কোন ৰান্ধিব নাম এটা আছে ৰান্ধনী মানে এনে হাল্লা কৰিব গেছি শুনতি এটা সীমন্ত এটা আগবাঢ়ি গৈছে কোনে ৰান্ধিলে ভাল হ'ব চলি ইয়াত কৈছোন ফুটকৰ হা তই নিবিৰেও ৰান্ধক বা সীমান্ত এটা সেই হিচাপে নিবিৰে ৰান্ধক দে দেখছ ৰান্ধক দা কোনোবা এটা মোৰো কষ্টটো কম ফটো চাইবা ৰান্ধা এটা কলা এইটো মানে কি কাম নহয় এটা কলা এটা আছে শুনতি দেখিছা তাৰ কলা বাদ দিয়ে সি ডিমাছ জলত চাউল মিলে ঘৰ মানুহ তাৰ কলা এক ফ্ৰাইড ৰাইচ বুলি কয় ভাই আমি বহাৰ কাৰণেতো আকৌ তিৰপল আনাই নাছিলো ভাগ্য ভাল অবিনাশে মানে দি দিলাক গাড়ীত আছিল ডিগি পাৰি গৈছিলো মই বঢ়িয়া এতিয়া আৰু বহি পেলাই খাব পৰা যাব বাকী ৰাকেশ আজি চাউলৰ মাজত পাৰ্থক্য আছে তলত আছে জিৰা ৰাইচ এই গেলে নহয় এই গেল এই কি তলত জিৰা ওপৰত আছে দাচৰকাৰী মিক্সিং খাও দা আজি কেনে হয় কিন্তু এই মাখা চাউল একেবাৰে হ'ব নহয় তই ইমানটো বেলেগ দুইবাৰ কৰিব লাগিব ধুইলেও হোৱা লাগে ধুলা তাৰপিছত জাগা কেনে লাগছি তামান ব্যস্ত তো মানুহ জাগা বনাইতো থোৱা কুকুৰ পাহৰি গৈছো না পানীত হঠাৎ পৰি গেল জানা তা মোৰ কুটনি হে তোবা কি না কৰে মোৰ বোলে কুইটনি কি কুটনি নহয় কিডনি বুলি কৈছো কিডনি কি ভালকে কৈছো তই কিডনি ইয়েছ ভালকে ধুবা চা 3-4 মান ধুবা লাগব আজি ও হিগলা পানী ব্যৱহাৰ কৰলি ভাল গিলা খাবি কি ইমান পানী
তই যি এইগিলাখানে ধাৰা এইগিলা যি আনা কৈছে অলপমান তুল চুল আনবি সদায় ইয়াত ধাৰত বহি থাকিব নেকি এই বনশ্ৰী আপিটো আকলাই আহিছি তাক অলপ ভাল আটা এখন দিবা লাগে না নকওঁ দে ইয়াৰ আকে দে বৈ বেজানি মাতিয়ে পিৰিয়া আৰু ডাঙৰ ইউটিউবাৰ নেকি আমি হা জংঘলত যাই কেইটা তুল লৈ যাম বাকী দেখা যা এ মাটি ভাল এইগিলা তুল চুল নালগে আমাৰ ডাঙৰ গাড়ীও নাই ডিগ্গিও নাই ইয়াতে বাইকত যেনকে আহে ভাল ই ৰিক্সা বাইকত হেৰিয়াৰ আনল নেকি এ হেৰিয়াৰ নালগে মানে এৰা পানী শেষে হ'ল দেখোন ই এখন যি আছে মাত্ৰ মই কি গম পিংকু চাউল নামত আধাৰ পানী ফেলছি নতুনকে ইনষ্টাগ্ৰাম খুলছি নে মোবাইলো ললা চালে বেলেগ আৰু ফটো উঠাৰ পিংকুৰ উৎসাবল দেখছা মানে এই বয়সটো কন্ট্ৰল কৰা বিৰাটে কঠিন মোবাইলটো ল'বা একদিন হৈছে মাত্ৰ ফটোৰ তাণ্ডৱ তাৰ মই ভাল জাগা এটা দেখছো নদীৰ পাৰ ফটো উঠছো কি ডাঙৰ কথা এটা সময় থাকে কি সময় থাকে এনেকে আৰু তাণ্ডৱটো বাদ দিয়া সি নাপায় চত কি কৈছে নাপি কৰি আছো তাতে বাজাৰ কথা কৈছে আজি মই ফটো উঠেই যাম ফটো উঠে আকলা আছে আপি তাই ঠিকে মৰি আছে তেতিয়াহ'লে আৰে শুন ভাই তাক আকলাই দুখ দি নাই লাভ নাই তাৰ বয়সত আমি আনি আছিলো কুকুৰ কি কৈ আছে সিটো পিংকু ফটো মাৰিবা কৈ আছে ফটো মাৰিবা কৈ আছে বা মিলছে কিন্তু তও ফটো উঠাৰ 1 নম্বৰ তও 1 নম্বৰ মই তা উঠাই নাই হি মোক মাৰি দিয়া হা মই উঠা নাই নহয় হি উঠছি ওই রাকা তোর কাছে খুঁবা নাই মতে কাট বহতে বহ কি মাংস খা আমি খাম এই এইখান পৰি গেল বঢ়িয়া আৰু গাইছ আজি মানে বিশুদ্ধ পানীত খোৱা গৈছে দেই এগিলা হেৰিৰ পানী নদীৰ নহয় পানীটো এৰে বাকী এফালে ভোপাল আহি গেল বাৰী এই কলেজৰ পৰা আহিলো ৰবা মানে ফৰ্ম ফিল আপ আছিল এই বাকী সেই কওঁ বোলে মই দেৰিকে যাই পেলাই সোনকালতে আহিলো বোলে খাদ্য চিৰিজ আছে চলি চাইড দি চবে চাইড দিছে নেকি আৰু হয়দে ফৰ্ম ফিল আপৰ নামত টকা গেলে আগতে নাই বহুত যায় নে বহুত মানে গাইছ চৰকাৰক মই এইখিনিতে আবেদন জনাইছো যদি পাৰে এই পঢ়াটো ফ্ৰী কৰি দিব লাগে কিহৰ ফৰ্ম ফিল আপ চবে নৰে নহয় 1800 2000 5000 টকা সদায় ভৰি থাকিব 6 মাহৰ মূৰে তো যদি পাৰে ফ্ৰী কৰিব চেষ্টা কৰিব লাগে এনাও নুশুনে ৰাকেশৰ কথা ক'ত চৰকাৰৰ মানুহ শুনবো কচুৰ হেপিও দাবী জনাইছি ৰাকেশে আমাক টাইম দিছি 3 তাৰিখৰ পৰা 5 তাৰিখ লাগি 3 তাৰিখ ঠিকে আছে 7 তাৰিখ ঠিকে আছে 5 তাৰিখে পুৱাৰ সাৰ্ভাৰ ডাউন মৰি যা ক'ত মৰা মোৰ এতিয়া যে অলপমান আগতে নেটৱৰ্ক পাই পেলাই দিছো নহলে তো হেও নলাকৈ পেমেন্ট কৰবি ৰখি থাকে বুবু কপি গৈছিল 8 নম্বৰ ৰোৱাত লৈ গেল নেকি পিছকে হল দে অলপমান ঠিক কৰিব লাগে মানে পইচাটো পইচাই আৰু টাইম বহু কম দিছি টাইমো ইমান কম দিছি মানে একদম মুৰুত দিছি আজি ঘোষণা কৰছি কালি আৰু পৰহি পেলাই ফৰ্ম ফিল আপ আছে তো ইলে চাবা লাগে অলপ না কি আমি নিবিৰ হয়তো সাৰ্ভাৰটো ভাল কৰক নহলে টাইম বেছিকে দিয়ক এখনে কথা আৰু ইমান কম টাইম দিছি সাৰ্ভাৰ দিছি হেই ৰখি থাকে যাবাই নকবি মৰি যাও তুমি আৰু থোৱা চাচোন বাপা হাবা হাফ ইঞ্জিনৰ ট্ৰেইন যোৱা দিছি আৰু এফালে আমাৰ ভাতটো হল কিন্তু হলে আপোনালোকে ভাতটো চাব কিয় নাইছি সব ঠিকে আছিল লাষ্টত ফন্তি দে আহিবলে পানী মাৰা দিছি লথৰিয়ান লাগা আছে তত লাগু বুলি কৈ হলে পানী মাৰা দিছি ইছৰাম কি এইটো হ'ব কি মালটো এতিয়া মানে ঠাণ্ডা ঠিক হ'ব খাব পাৰা যাব না অলপমান খালি আঠা হ'ব আঠা আছে এই দেখছা ভাতৰ অৱস্থা ভাত এনে লথৰি দেখছা আমাৰ নেক্সট কাৰ্যসূচী আছে ভাজা খান হ'ব তো এইগিলা মাংসৰ কাৰণে কুটছি নেকি আৰু ভাজা খান হ'ব উন্তি ভাতকেইটা কি করলি এগুলা কি ভাত কেইটা মই বনাইছিলো নেকি ভাত বিকাশে আগবাঢ়ি গৈছিল ভাত বনাবা সেই মই জানোই মানে চা ইমান দূৰ কষ্ট কৰি মানে কষ্ট বুলি একো নহয় যা এটা খাম বুলি দেখছা ভাতৰ অৱস্থা তই এৰাকে দিবা লাগে ই পানী দিবা দিছিল লাষ্টত বিকাশে কৈছিলে ৰান্ধাটো বোলে এটা কলা সেই তাৰ কলাত কি মামাত ধৰছি তাৰ কলাত আরে তোর যেহেতু কলা আছে তো কলা নিজের কলা মতো করি যা বেলেগ সময় থাকে তোক জিপ সেই কব তোর কাম করতে করি যা তো নাচবে বানপানী চানপানী যাই উঠছি না চাহবাৰ মাটিটো এনেকা মানে পলস পচছি এই চাও মজা লগা হৈছে তো বৰ্তমান আমি পানী নিবে আছো মানে এই পানী দিয়ে আৰু কৰিব লাগবো নিবিৰ এই পানী দিয়ে কৰিব লাগবো দাঁত গৈ দিয়া পাৰি বসা হা এই মাটি দি দাঁত গৈ দিয়া পাৰি কইম ৰে মই দাঁত ওপৰৰ মালটো লৈ একেবাৰে ওপৰৰ পানী হেইলো মজা বঢ়িয়া বালা চালা পচছি নেকি চাও নাই দে এই অলপ পচছি দিয়া একো নহয় দে অলপ নাই হা পৰা নাই অলপ তো নেক্সট আমি এফালে বহাই দিলো মাছৰুম উহাবা দিছো যোৱাকালি যিহেতু ৰছিল বস্তুটো বেয়া লাগে না চুলি এটা আনিছিল খাবাক গেল দিছিল তো উহাবা দিছো হক ভাতটো যি হৈছে আৰু নধৰি শুনে মালটো ইয়াতে
তহঁতে এই এইটো থব লাগিব এইটো বৰি হওক দেখাইছো 11 জনৰ আপে লাগে দে লাগে দে কি এফালে অবিনাশ যেতিয়া লৈ লাক চিংৰা দুটা গিটা খাবা লাগে এতিয়া কাৰা নকৰবি এটা বাপু দিটো লাগে এটা আই ভাই এটা খাই এই বগান ফাল তুমি কৰাৰ ইচ্ছা নাই আৰু এনেকা গৰম হৈ আছে খাও ৰ নেক্সট আমাৰ বৈ দিয়া গেল ভাজা আৰু ভাজা খান আমাৰ দাপ বগান ভাই লাৰি দি পুৰা লাৰি দি এ মজা ও মাশরুম মিক্স দিছে এটা লাল তো টাইম এতিয়া আৰু এতিয়া বাজি গেল ভাতটো হলে ভালে বয়াই ভাজাখান বৰ্তমান বনাই আছে মাংস বহাবো খাম এ গাইস কি কলি সানু কি কৈছে আৰু কোৱাচোন কি কৈছে এ কিবা এটা চাবা দিছো মই খালি হৈ গৈছি শুনছো ৰ আৰু বইনাক পাতই বইনাকো ইগলা হতে সেতুটো বাদ দিয়া না নৰি নেকি এবাৰ বহা হ'ব চাই দিলি হয় না মানে তই সত্তু ল মোক টাইম নেদা ইমানে গোটা হেছি খালি লাগে জীৱনটো বা গোটা মই কি সদায় সিঙ্গেল থাকবা লাগে তাক ৰাতিপুৱাৰ পৰা 3-4 কাম দিলো এটা কাম কৰিব নলাক জুগুৰো ধৰমিন লাগ এ সানু এনা খাবা আছে আলু কোনি এনখে মাৰিম তোক বাবা আলু কোনি চালৈছি কোটা এ তই পাত্তা গে দে নহয় সি কিবা কৈ আছে কিবা বোলে জীৱনটো খালি হৈ গ'ল বোলে সেইকাৰণে শুনি আছো এনে কিয়নো খচ্চৰ চাই খালি কি এফালে আমি প্ৰজ্ঞানক টেষ্ট কৰিব দিছো মাশরুম কেনা আই কেঁচে লাগে চাচোন কেনা লাগছি কেঁচে লাগে মানে গিলবে নৰি খাপ চাপই খাছো দে বাই হেন্তি খা আৰু এফালে আমাৰ নেক্সট ভাজাও হৈ গেল বঢ়িয়া একদম ভাত আছে ভাজা হৈ গেল এতিয়া এফালে তেল দিয়া গেল লাছ আঞ্জা ইয়াই তেলটো দিছো দে ভয় লাগে ৰ তই তেল দিলি হেই মোচন দেখছে 1 কিলোমিটাৰ ৰান্ধনি যাবৰ বেলাগা আছি তাত দলেনি দাৰ এতিয়া উলিয়াব লাগিব এই নেটবে গরম মশলা ইতে দেই নেকি রান্না হরাকে একে দে কোন হে ভাত যাই খিচেৰি গুছি সব মছলা দি মান জান যাই এখন জি কি কৰা কৰ ৰান্ধনি মছলাটো মানে আজি বনাই লব ফাৰ্স্ট টাইম মছলাটো বনাই লব তাৰমানে মইনু আর বনাই লব তোমতে বনাও মইনু আর কি কম তই লাৰা মানুহ নাই দে মোৰ ভুলিছি দে এ ৰাকে যা কি খানা আছে গম না পাদা ভাতে ভাজা খানা অলপ ভাল হৈছিল কিজানি এবাৰ মাংস খানা খেতলা মতা কথা কও কি জানা না থজু নাই মোরার মনো যদি হয় বাদি হা এ রিক্সা নাই পাগলা আমি এ হেফালে চলি পাগলা আমি হেফালে ভোকত ইয়ে সুন্দৰ এই বলই হো বলে না বলে বাকি গাইস ব্ৰইলাৰ মাংসটো আমি কিমান খালো নিজে ঠিকাৰ আই দেখোন তথাপিও মানুহ মানে হেপা নপলয় ব্ৰইলাৰ মাংস এনেকুৱা এটা বস্তু যেটো মানে কি এদিনো কমবা পাৰি কচোন গাইস উপায় নাই দামো কমত পাই কিনিবা না যায় খাইও ভাল লাগে এ ব্ৰইলাৰ মাংস মেন্দে গাইস খাবে নেকি হা খাবে নেকি হনা কেঁচা খাবি খাবা পারি হা এই দিছ ধৰ এক ধৰা সবাই ধৰ হাসামাই ধৰ খাবাই সোনা রসুলি ভাই দিদিম বাসা ইবে মছলা আহি মাৰে কল্লবে ভাই মছলা কে অলপ খেলে দিলে হে ফাকুয়া হোলি খেলে বিশাল জুলতে না আজি মাংস দাবানি আৰু এফালে লিখিও আহিবলা হ'ল কি কেনে খবৰ আছো দে আৰু বাকি বেমাৰা বেমাৰ গমেই পায় মান দেখলি গম পায় নাজানো তই কি আংকে চাই থাকা মানে বেমাৰ ইয়ান পাই অলপ চিনি মানে কম মানুহ নহয় দেই চেনি কথা পাতাই নাই মই অলপ আগৰ পাই বনশ্ৰীত দেখি সেংকে আছা ঘৰ ঘৰে এতিয়া আৰু দেখি আহিলি নাই মই তাক মাতাই নাই সুধা লাগে মাতছো তোমাক মই মাতা নাই দে সানু সুধলিও নাই এটাই হদে তুমি ডাবল না সিঙ্গেল এটাই হদে সেই নেকি মানে তো একবাৰ নদী দেখি ফুৰবে আহিলো চাহ পাৰে পানীটো ইমান বেছি নাই তো তেন্তে ৰিলে ফটো কিবা কিবি কৰলাক মানে বিৰতে ভাল লাগছে হাল্লা এটা নেকি ভাই মানে এনেকুৱা এটা ভাই বেছি জানো গুৱাছো আহি আছো এই বালাটো এটা বস্তু পাহৰি গেলো গাইছ দাঁত গুবিয়াটো পাহৰি গেলো চাহ পাৰে যাও বন মানে এইগিলা মন্দিৰ চন্দিৰ দিব লগা হৈ যায় কেতিয়াবা এই গুৱাই সজলি এই সৰস্বতী পূজাত আগতে আমি একে নিবি আছিলো বিশেষকৈ
আৰু গোটেইকেইটা বঢ়িয়াকৈ আমি এনেকৈ বহিলোঁ হয় ভাই এটা কথা কওঁ আজি কাজিয়া চাজিয়া নকৰবি শুনিছ না কাজিয়া কৰিব নালাগে দে ইমানটো ভাল নালাগে আৰু অলপ ভাত হৈ আছে নে এইগিলা তাৰমানে গৰুক যি দানা দেই মিছ কৰি নলে গাহৰি কচু চাউলে হ'ব দে মানে সেই ৰাতিপুৱা সেই পুৱাৰ বেলাতে বনোৱা ভাত 4টা বজাত খাব আলছো বাকী ভাত নাখাৰি নেকি কি কয় হেৰি বিলাহীতে তো অলপমান লিখি বিলাব মাংসৰ আঞ্জা এখন আপোনালোকে চাওক বাকী লিখি ভাজাটো বিলাই দিব লাগে দে অ' থুইছি দেই তাই কি হাত ধুব লাগে হা আপি চলি তাই বিলাইছি হাত ধুব লাগে তাৰ হাতে কিয় লাগে অ কথা কিন্তু আছে তোতকৈ চাফা হলেও তোতকৈ চাফা তাতে ঘুমে আছে গোটেইখিনি লিখি আনা আপিটোৰ হাতে দি যে খাব পাইছি সেইটোৱে ডাঙৰ কথা আৰু যাতে কমপ্লেইন দিছি আই হা কৰিব পাৰি নেকি গাইছ তহঁতে নিজে কচোন নকৰবি আজি কাজিয়া নকৰবি মাছৰুমটো খাবা মাছৰুমটো স্কিনৰ কাৰণে ভাল কুকুৰ কি আনিবি এই মোক দি আছা দেখোন লাজ নেকি লাজ ভালকৈ মিলাই দি আৰু আপি ৰাতে দি মাল খাই বিয়া কৰি লবি এটা মই মাতি আনিছো এটা আপি এতিয়া তাতে হাতে দি খাব আঞ্জাটো বা কেনে হৈছে অবিনাশ দেচোন বাইদেউতে দিয়া ভাই মজা আঞ্জাটো মজা এটা হৈছে ভাতকেইটা ভাল ভাতকেইটা বুইছ হৈছে থৈনা মাল দিয়া ন আঞ্জাটো কিবা এটা ভাল লগা হৈছে কাউৰে মাতিব পাৰিছে ওপৰত ভালকে দি 2 নম্বৰ হাত বেয়াইছে ইচ্ছা নাই ইয়াৰ জোল মাত দি দে মাংস নাংগে দে বইলাৰ মাংস কিমান খামা ইয়াৰ কাউৰে মাতিছে ভাই আৰু এখানে হৈ গেল মোৰ কাহি এই মাছৰুমটো ভাল মানে ইচ্ছা নাযায় খাবা কেঁচাই লাগে গাইছ আমাৰ বঢ়িয়াকে খানা চানা গোটা খোৱা হৈ গেল এতিয়া জাগাগিলা অলপমান চাফ চিকুণ কৰি আছো নদীৰ পাৰ হ'ব পাৰে চাফা কৰি লৈ যাওঁ দে গাইছ গোটাই পুৰি দিয়া আছে তো অলপমান জুই চুই পুৱাই লওঁ হাত চাত গিলাখান ঠাণ্ডা কৰি লওঁ যাব লাগে নাকি যাবা নাকি ই ৰিক্সাত ৰিক্সা ই ৰিক্সাত নাযা ডেইলিতো অহা যোৱা কৰা ই ৰিক্সাত আজি কিয় নাযোৱা হৈছে বেয়া বেগটো ই ৰিক্সাত যাতে বহি গেলাক আৰু যোনে যেন কিবা সেনেকে যাব আৰু অবিনাশ বাই বাই তে তো গাইজ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব খাদ্য চিৰিজটো এনেকৈ গেল তো কালি এটা নতুন কনচেপ্ট এটা নুমাই আছোঁ ইউটিউব জগতত তো আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ যা হ'ব যা